যে নিৰ্দিষ্ট কোনো বিদ্যালয়ত যি শিক্ষকৰ নাটনি আছে হেতু জিলা আয়ুক্তক অৱগত কৰিব আৰু প্ৰয়োজন সাপেক্ষে তাৰ স্যার মই এটা কথা আপোনাক অৱগত কৰিব খুজিছো আপনি স্যার আপোনাক মই পাৰ্সোনালি অৱগত কৰিব চেয়াৰমেনলি নাই ইম্পৰ্টেন্ট কথা স্যার ইম্পৰ্টেন্ট পিছত ক'ব এনে ইম্পৰ্টেন্ট আপুনি ৰিপ্লাই দিয়াৰ পিছতো হোৱা নাই চেয়াৰমেনলি ডাঙৰীয়া আপুনি স্যার আপোনাক চেয়াৰমেনলি জনাইছিলো চেয়াৰমেনলি ৰিকমেন্ড কৰা you cannot directly ask the minister question address the chair আপনি লিখি you cannot address the minister directly please sit down nothing will go on the house nothing will go on sir Chairman Ali I will be compelled to suspend you Chairman Ali I will be compelled to suspend you please sit down আপুনি বেছি নহয় এইটো ৰিপ্লাই দিয়া আগত হেৰি কৰিব নোৱাৰে ধৈৰ্য ধৰি মোৰ Are you challenging the chair? Then just sit down. Sit down. This is not the rule. এনেকা নিয়ম নহয় Please sit down. Answer দি থকা সময়ত আপুনি মাজে মাজে উঠিবলৈ কি ডিষ্টাৰ্ব এইটো সদনটো আপোনাৰ অকল নহয় সকলোৱে আনচাৰ দিছে Yes. ইয়াত তেনেকুৱা নহ'ব You cannot challenge the chair. You cannot challenge the chair. Chairman Ali ডাঙৰীয়াক সাসপেন্ড কৰক You cannot challenge the chair. You cannot challenge the chair. You cannot challenge the chair. You suspended for the day. You suspended for the day. You suspended for the day. স্যার কথাখিনি ঠিক আছে আমার সম্মান আছে চেয়ারের প্রতি পোলাইট হব লাগে ধমকাব না লাগে আমি ছাত্র নহয় আমি ছাত্র নহয় ইউ আর নট এ প্রিন্সিপাল হইছে স্যার হোপলেস করে কব হোপলেস কইছে কব স্যার আপনি কথাটো পোলাইটলি কলে হই গেল হয় না না মানে হোপলেস কি কব স্যার হোপলেস কি কব হোপলেস বলি কি কব এক্সপার্ট হইলে না হয় এখানে বড় ব্যবস্থা হব লাগে স্যার কব তুই কথা ওপেনি কেনকে কব স্যার হোপলেস বলি কব মিনিস্টার রিপ্লাই দিছে বক না লেসন কৰিব হোপলেস কব ইটো নব স্যার প্লিজ বক উত্তৰ দি আছে ভালকে উত্তৰটো শুনিলে উপাধ্যক্ষ মহোদয় উত্তৰটো শুনা নাপতি আছে নেকি না উপাধ্যক্ষ প্লিজ না এছেম্বলিৰ মান মৰ্যাদা ৰক্ষা কৰিব লাগে আপুনি চেয়াৰত আছে এনে ধৰণে আপোনাক বহিব দিছে ৰুলিংটো মানিব লাগে এছেম্বলিৰ কিবা মান মৰ্যাদা ৰাখিছে নি 30 বছৰ এছেম্বলিৰ কিবা ৰাখিছে সকলো সদস্যকে অনুৰোধ কৰিছো কিবা মান মৰ্যাদা আছে নি এডুকেশ্যনৰ ওপৰত ডিসকাশন হৈছে এডুকেশ্যনৰ ওপৰত ডিসকাশন হৈছে আৰু আমাৰ বিহেভিয়াৰ কেনেকুৱা হ'ব লাগে এডুকেশ্যনৰ ওপৰত ডিসকাশন হৈছে আৰু আমাৰ বিহেভিয়াৰ কেনেকুৱা হ'ব উপাধ্যক্ষ মহোদয় মাননীয় উপাধ্যক্ষ মহোদয় শিক্ষকৰ নাটনি কিয় হয় মোৰ ষ্টেট পিটিআৰ আজিও এলপি স্কুলত 20:1 প্ৰতি 20 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছে কিন্তু তাৰ পাছতো কিছুমান বিদ্যালয়ত শিক্ষক নাই তাৰ মানে আমাৰ শিক্ষকসকলে কিছুমান অঞ্চলত পিছপৰা অঞ্চলবিলাকত ভিতৰুৱা অঞ্চলবিলাকত শিক্ষক তেওঁলোকে শিক্ষকতা কৰিবলৈ যাব নিবিচাৰে দ্বিতীয় এটা কথা হ'ল যে আমাৰ শিক্ষকৰ পদটো তাৰ কেডাৰটো জিলা ভিত্তিক গতিকে শিক্ষক এজনৰ বদলীকৰণ এখন জিলাৰ পৰা আন এখন জিলালৈ নহয় সচৰাচৰ পুলিচৰ চাকৰি হি ষ্টেট কেডাৰ গতিকে তেখেতৰ পোষ্টিং হদিয়াৰ পৰা ধুবুৰীত হ'ব পাৰে কিন্তু শিক্ষকৰ চাকৰি জিলা ভিত্তিক গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰাত আইনগত যেহেতু বাধা আছে তাৰ কাৰণে শিক্ষক বদলীকৰণৰ 2017 চনত এখন বিল আনিব লগা হ'ল এখন আইন আহিল যিখন আইনৰ অধীনত যদি শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীয়ে 10 বছৰ সম্পূৰ্ণ কৰে তেতিয়াহলে তেখেতে নিজৰ ঘৰৰ জিলাখনলৈ বা ওচৰৰ জিলা এখনলৈ বদলি হ'ব পাৰে মাননীয় উপাধ্যক্ষ মহোদয় এটা অনলাইন পোৰ্টেলৰ জৰিয়তে কোনো ফাইল নোহোৱাকৈ আমি প্ৰায় 35,000 শিক্ষকৰ বদলীকৰণ ইতিমধ্যে সম্পূৰ্ণ কৰিছো এতিয়া ধুবুৰী মানকাছাৰ বৰপেটা আদি জিলাত কৰ্মৰত শিক্ষক যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকৰ যদি পোৰ্টেল খোলা যায় অনলাইন পোৰ্টেলত লিখা আছে ট্ৰান্সফাৰ এপ্ৰুভড কিন্তু সাবজেক্ট টু ৰিলিজ মানে ৰিলিজটো হ'ব সাবজেক্ট টু ৰিপ্লেসমেন্ট কাৰণ আজি গোৱালপাৰা হওক ধুবুৰী কাছাৰ ধুবুৰী মানকাছাৰ তাতে
পিটিআৰটো হাই মানে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম সেইকাৰণে মই বহুত শিক্ষকৰ বদলীকৰণত অনুমোদন জনোৱাৰ পাছতো তেওঁলোকৰ ৰিলিজ অৰ্ডাৰটো দিয়া নাই কেতিয়া তেওঁলোকৰ ৰিপ্লেচমেণ্ট পাব অৰ্থাৎ নতুন শিক্ষক আহিব তেতিয়া হলেহে তেওঁলোকে ৰিলিজ অৰ্ডাৰ লৈ তাৰ পৰা যাব পাৰিব